কি খবৰ বন্ধুসকল আজি আমি লৈ আহিছো এটা পেপাৰ সলভ কৰিব আহি আছে তোমালোকৰ এডিআৰি প্ৰিভিয়াছ ইয়াৰ পেপাৰখন তাকো পেপাৰ 3 ঠিক আছে মই গম পাওঁ এডিআৰি বহুত এটা আমাৰ কাৰণে কি ইম্পৰ্টেন্ট এক্সাম হয় ঠিক আছে আৰু তাৰ পেপাৰখনে মই প্ৰিভিয়াছ ইয়াৰ পেপাৰখন সলভ কৰিব লৈ আহিছো ম্যাথছ পাৰ্টটো কিয় কাৰণ যোৱা বছৰ যিটো পেটাৰ্নত এক্সাম হৈছে এইবাৰো সেম পেটাৰ্নতে এক্সাম হ'ব খালি অকমান কোৱেশ্চনছ বিলাক বেলেগ হ'ব পাৰে তো প্ৰিভিয়াছ ইয়াৰ পেপাৰখন বহুত ইম্পৰ্টেন্ট হয় সলভ কৰিব কাৰণে সেকেন্ড কথা তোমালোকে যেতিয়া এক্সামত যাবা এক্সাম দিয়া আগতে সদায় যিটা লেখা থাকে সদায় মাছ দি এবাৰ পঢ়িয়ে ল'বা কেতিয়াবা কি হয় নতুন নতুন নটিফিকেশন দিব পাৰে নতুন পইণ্টটো এড কৰি দিব পাৰে তাৰপিছত তোমাৰ পঢ়া নাই প্ৰব্লেম হৈ যাব পাৰে পৰীক্ষাত চলক যায় তো যিমান পাৰা সদায় কোৱেশ্চন পেপাৰখন দিয়াৰ লগে লগে ওপৰত কি লেখা আছে বুকলেটৰ সদায় পঢ়ি ল'বাই ঠিক আছে এতিয়া আমি যাওঁ কোৱেশ্চন পেপাৰখন সলভ কৰিবলৈ গৈ আছো তো लाइव तुम्हारा কথা যে কি কই কোশ্চন পেপার সলভ কৰিব গৈ আছে ফার্স্ট পেপার সেকেন্ড পেপার পঢ়িলা সব ল্যাঙ্গুয়েজত দিয়া আছে যিমান পাৰে হিন্দি ইংলিশ অসমীয়া সবৰে দি দিছে তো ম্যাথছ পার্ট 2 হ্যাঁ আমি আহি গলো ম্যাথছ পার্ট ঠিক আছে ইয়াত কি আছে এলসিএম মানে কি লসাগু of two numbers দুটা নাম্বার আছে তোমালোকে ধৰি লোৱা দুটা নাম্বার হৈ গ'ল a আৰু b দুটা নাম্বার কি দিয়া আছে এলসিএম দিয়া আছে 40 এইচসিএফ দিয়া আছে 4 মানে লসাগু দিয়া আছে 40 গসাগু কি দিয়া আছে 4 ইয়াৰ ডিফাৰেন্স কিমান হৈ গ'ল 12 then sum of the numbers ক্লাস 10 ত প্ৰথম চেপ্টাৰ পঢ়োতে তোমালোকে গম পোৱা যে এলসিএম ইনটু যদি মই এইচসিএফ কৰো is always equal to product of the numbers মুগা নাম্বার যেটা কি আছে a আৰু b a into b LCM কিমান দিয়া আছে 40 HCF কিমান দিয়া আছে 4 is equal to কি হৈ গ'ল ab মানে ab মই কিমান পালো 160 সেকেন্ড পয়েন্ট দিয়া আছে ডিফারেন্স মানে মাইনাস যদি কৰিছে নাম্বার গিটা কিমান পাইছে 12 আৰু তোমাক কি লাগে সাম শুনা যেতিয়া ডিফারেন্স দিয়া আছে তোমাক ক'ব পাৰে সাম উলিয়াব লাগে বা সাম দিয়া আছে তোমাক উলিয়াব বা ক'ব পাৰে ডিফারেন্স উলিয়াব লাগে সদায় ফলো কৰিবা এটা পয়েন্ট যে a plus b স্যার কিয় a plus b কাৰণ মোক সাম উলিয়াব দি আছে লগত লিখি দিয়া স্কয়াৰ আৰু স্কয়াৰ ইছে ভয় খাব লাগে স্কয়াৰ এপিনে আছে ইকুৱেল টু এপিনে যায় কি আহিব ৰুট ওভাৰ ইজ অলৱেজ ইকুৱেল টু কি হ'ব a minus b whole square যদি ইয়াত মাইনাস বহোৱা ইয়াত বহাব প্লাস 4a প্যাটাৰ্নটো বুজি পাইছা যদি মাইনাস হয় ইয়াত আহিব প্লাস ইয়াত কি আহিব মাইনাস এটা a minus b মিনিট কি দিয়া আছে 12 12 for square plus 4 ab কিমান পালো 160 মানে পাই গলো 144 plus 4 into 6 160 কিমান হ'ব 4 6 24 plus 8 680 sorry 640 আৰু প্লাস কৰিলে কিমান পাই আছো 784 তো a plus b whole square কিমান আহি আছে 784 তো a plus b এই স্কয়াৰ এপিনে আহিব কি আহিব ৰুট ওভাৰ 784 ৰুট ওভাৰ কিমান আহিব obviously 28 answer কিমান হ'ব 28 মই চেক কৰিছো 28 into 28 8 8 the 4 6 x's 8 to the 16 plus 6 2 to 4 8 to the 16 6 1 x's 2 to the 4 plus 1 5 ultimately কিমান হ'ব 487 784 simple হৈ গ'ল না আচ্ছা তোমাক মোৰ থাকে ইমান ফাস্ট কেনে গ'ল 784 পৰা 28 কিছুমান নাম্বাৰ থাকে যেটো আমাৰ ইউটিউব চেনেলটো জাস্ট চেক কৰিব আমাৰ যে কোৰ্সটো চাবা কোৰ্সত তোমাৰ পাবা যে কেটামান ট্ৰিক থাকে ঠিক আছে মই বায়পতি কৈ আছো কেটামান ট্ৰিক আছে কেটামান নাম্বাৰ আছে যাৰ স্কয়াৰ মড ৰাখিব লাগিব আৰু সেই গিটা দিব তুমি 100টা বা 1000টা নাম্বাৰ স্কয়াৰ মড দিব লাগে মাত্ৰ 15টা বা 10টা হাইয়েস্ট 10টা কৈছো মুখস্থ কৰিব লাগিব আমাৰ এপত যাবা এডি প্লাস এপ আছে তাত যাবা তাত আমাৰ কোৰ্সটো দিয়া আছে তাত মই ট্ৰিক দি আছো যিগিটা স্কয়াৰ মড হ'ব ইয়াৰ কাৰণে কি হ'ল ইয়াৰ কাৰণে ফাস্ট হ'ল তাৰ কাৰণে মই 5000 ল'ৰাছলিকে কিহত আছো আগত আছো কম্পিটিশনত সেকেন্ড কোৱেশ্চন ও এই ৰুট ওভাৰ একেবাৰে সহজ আৰম্ভ কৰিম পিছত নে আৰম্ভ কৰিম ৰুট ওভাৰ 9 কিমান পালা 3 ৰুট ওভাৰ 16 কিমান পালা 4 এতিয়া 4 plus 3 কিমান হৈ গ'ল 7 42 লগত 7 plus 4 কিমান পাবা 49 ৰুট ওভাৰ 49 কিমান হৈ গ'ল 7 বাহিৰত কি আছে নাম্বাৰ 5 7 into 5 কিমান হৈ গ'ল 35 835 টু এখিনি বাইখিনি কিমান পালা 35 পালা 835 টু 134 লগত কি হৈ আছে প্লাস মানে মই 134 লগত কি কৰিম প্লাস
মানে মই কি পাই গলো 169 এটা কি আছে root over 169 root over 169 হলে কিমান পাম 13 13 এর লগত 51 তো কি কৰিব লাগিব মই প্লাস 13 এর লগত 51 প্লাস কৰিলে কিমান পালো 64 আকৌ কি আছে root over 64 root over 64 মানে কিমান আহি গল তো आंसर কিমান আহি গল আমাৰ হৈ গল হ্যাঁ তো কিমান within 30 সেকেন্ড এটা কোশ্চেন কৰি আছে কিয় হৈ আছে কাৰণ মোৰ root over 9 বা root over 16 বা কোনটা স্কয়াৰ হ'ব কি পাব root over সব মড আছে চা আপুনি সব মুখস্থ কৰিছে চাগে নাই মই কেটা মানে মুখস্থ ৰাখিছো নেক্সট আচ্ছা এই যে কোশ্চন বাজে দিয়ে এই রিমাইন্ডার 1 when divided by 2 leaves remainder 1 when divided by 3 leaves remainder 2 when divided by 4 leaves remainder 3 যেনিকে এনেকুৱা ন কোশ্চন কৰা তুমি কেতিয়া টিক মিছ নকৰিবা বা এপ্লাই নকৰিবা যে এনেকে নে কৰিব লাগে কাৰণ কিয় বহুত টাইম কনজিউমিং হ'ব সদায় কোপা আৰম্ভ কৰিবা সদায় এই যে এমসিকিউ দিয়া আছে অপচন গিটা তাৰ পৰা আৰম্ভ কৰিবা সাপোজ মোক কৈছে টুক মই এটা কাম কৰো 25 ক 2 এ ডিভাইড কৰো 25 ক যদি মই 2 এ ডিভাইড কৰো 24 1 রিমাইন্ডার 1 থাকিব ঠিক আছে মানে মই কি পাই আছো ভাগ শেষ সরি ভাগ শেষ কিমান আহি আছে 1 আহি আছে আকৌ 25 ক 3 এ ডিভাইড কৰি চাও 25 ক 3 এ ডিভাইড কৰিলো 24 ইয়াৰ ভাগ শেষ কি আহি আছে 1 আহি আছে মানে মোৰ आंसर 25 হ'ব নহয় একেদৰে মই 41 ক 2 এ ডিভাইড কৰো ভাগ শেষ 1 আহিব কিন্তু 3 এ ডিভাইড কৰিলে ভাগ শেষ 1 কি সৰি 2 নাহে কিমান আহিব পাৰে 2 আহে কিন্তু ভাগ যদি মই 4 এ ডিভাইড কৰো ভাগ শেষ কিমান পাম 1 তো 41 নহয় সিমিলাৰলি 13 যদি মই 2 এ ডিভাইড কৰো ভাগ শেষ 1 আহিব 3 এ ডিভাইড কৰিলে ভাগ শেষ 1 আহিব কিন্তু ভাগ শেষ 3 এ ডিভাইড কৰিলে কিমান পাব লাগিব 2 তো 13 নহয় আলটিমেটলি 11 11 যদি তুমি 2 এ ডিভাইড কৰা তুমি आंसरটো পাবা ভাগ শেষত 1 যদি 3 এ ডিভাইড কৰা 11 ক তেতিয়া ভাগ শেষ পাবা 2 আৰু যদি 11 ক তুমি 4 এ ডিভাইড কৰা তুমি ভাগ শেষ পাই আছা 3 তো কোনটো आंसर হ'ব ডি নম্বৰ आंसर হ'ব নেক্সট কোৱেশ্চন এটা চোৱা ইয়াত কৈ আছে root over 1 to root over 1 by 2 root over 1 by 3 root over 1 by 4 root over 2 by 3 ইয়াৰ ভিতৰত সবতকৈ সৰু সংখ্যা কিন্তু হয় তুমি মই দেখা 1 by 2 ডিভাইড কৰিলে কিমান পাম 0.5 1 by 3 ডিভাইড কৰিলে কিমান পাম 0.33 1 by 4 যদি 1 ক 4 হৰণ কৰে কিমান পাই আছে 0.25 আৰু 2 যদি 3 এ ডিভাইড কৰো কিমান পাম 0.67 এটা মোক কোৱা যিটো নম্বৰ ডাঙৰ হ'ব সেইটো নম্বৰ যদি মই স্কয়াৰ উলিয়াও বা বৰ্গমূল উলিয়াও সেই নম্বৰটো কি হ'ব ডাঙৰ হ'ব তো ইয়াৰ সবতকৈ সৰু নম্বৰ কোনটো হয় ইয়াৰ যদি ইয়াৰ যদি মই বৰ্গমূল উলিয়াও সেই নম্বৰটো কি পাম সৰু তো आंसर কোনটো হ'ব লাগিব root over 1 by সরি কোনটো পাইছিল 0.25 root over 1 by 4 आंसर কোনটো হ'ব ডি नेक्स्ट क्वेश्चन अच्छा 46 is no ইয়াত মোৰ x হলে দিয়া আছে root over 3 x হলে কি দিয়া আছে root over 3 মোক উলিয়াব লাগে x ৰ ওপৰত যদি x to the power 4 আৰু 1 by x to the power 4 এটা চোৱা যদি মই x স্কয়াৰ উলিয়াও কিমান পাম 3 আৰু x to the power 4 উলিয়াও মানে x স্কয়াৰ স্কয়াৰ কাৰণ 2 to the 4 মানে 3 স্কয়াৰ মানে কিমান পাম 9 তো x to the power 4 খন মই কি লিখিব পাৰো 9 লিখিব পাৰো প্লাস ইয়াতো x to the power 4 খন মই কি লিখিব পাৰো 9 দুইটা মই জয়েন কৰিলে কি হ'ব 9 1 by 9 आंसर কোনটো হ'ব 46 অর a নেক্সট কোশ্চেন তো ইয়াত কি দিয়া আছে যদি x by 3 y by 4 z by 7 তেন্তে x plus y plus z divided by 2z ৰ মান কি হ'ব চোৱা যেতিয়া মাজত একোপা ইকুৱেল থাকে মাথা নামাৰিবা অকমানো ইউজ নকৰিবা একে সিম্পলি এটাই চেষ্টা কৰিবা ইয়াত ধৰি লোৱা k সমান কাক মান ধৰিলা k x ইকুৱেল টু কি হ'ব 3 এ পূৰণ হৈ আছে এপিনে হৰণ হৈ আছে 3 এপিনে গলে কি হ'ব পূৰণ মানে x ইকুৱেল টু কি পালো 3k y 4 কি হৈ আছে হৰণ এপিনে গলে কি হ'ব পূৰণ মানে y ইকুৱেল টু 4k z 7 কি হৈছে এপিনে হৰণ এপিনে গলে কি হ'ব পূৰণ মানে 7 z ইকুৱেল টু কি হ'ব 7k তো কি লেখা আছে x plus y plus z divided by 2z মানে তুমি x ৰ জাগাত বহাই দিয়া 3k y ৰ জাগাত বহাই দিয়া 4k z ৰ জাগাত বহাই দিয়া 7k divided by 2 z ৰ জাগাত বহাই দিয়া 7k ওপৰত প্লাস কৰা গুটেকা 3 plus 4 কিমান আহিলে 12 সরি 3 plus 4 কিমান আহিলে 7 7 plus 7 কিমান আহিলে 14k
और 2 7 जा किमान हो गल 14 के कटाकटी কৰিলো क्या পালো आंसर 1 आंसर किमान हो गल 1 नेक्स्ट क्वेश्चन अच्छा এই যে কনজিকিউটিভ শব্দ থেকে অর্থ বুজি পোৱা না পোৱা নে এটাৰ পিছত ইটো যদি সাপোজ মোক কও 1 নেক্সট নাম্বাৰটো কি হয় 2 নেক্সট নাম্বাৰটো কি হ'ব 3 নেক্সট নাম্বাৰটো কি হ'ব 4 এটোকে বুজাই দিয়ে কনজিকিউটিভ মানে এনে গৈ আছে সাপোজ যদি মই প্ৰথমটো ধৰিলো x তো 1 ৰ পিছত 2 পালা কি প্লাস কৰিলা 1 2 ৰ পিছত 3 পালা কি প্লাস কৰিলা 1 তো নেক্সট নাম্বাৰটো কি হ'ব x + 1 মই ইয়াৰ লগত 1 টা প্লাস কৰিম কি হ'ব x + 2 এনেকে গৈ থাকিব কিবা চাবা কনজিকিউটিভৰ লগত অল্টাৰনেট আছে মানে প্ৰথমটো যদি x হয় নেক্সটটো চোৱা প্ৰথম যদি নাম্বাৰটো তোমাৰ x হয় নেক্সট নাম্বাৰটো কিমান হ'ব লাগিব যদি প্ৰথম নাম্বাৰটো তোমাৰ 1 হয় নেক্সট নাম্বাৰটো কি হ'ব 3 আকৌ যদি 3 হয় নেক্সট নাম্বাৰটো কিমান হ'ব 5 মানে কেনেকৈ আগুৱাই গৈ আছে মানে 2 কে আগুৱাই গৈ আছে মানে ইয়াৰ লগত 2 প্লাস কৰিলে 3 3 লগত 2 প্লাস কৰিলে কি পাম 5 যদি মোৰ প্ৰথম নাম্বাৰটো x হয় নেক্সট নাম্বাৰটো কি হ'ব x + 2 ইয়াৰ লগত কি প্লাস কৰিম 2 এটা কি পাম x + 4 আৰু এনেকৈ গৈ থাকিব ঠিক আছে তো আমি এটা কোশ্চেন চাও যে চাৰিটা অল্টারনেট নাম্বার আছে যে মোৰ কানে হল প্ৰথমটো x সেকেন্ডটো হৈ গল x + 2 থাৰ্ডটো হৈ গল x + 4 আৰু ফোৰ্থটো হৈ গল x + 6 আৰু গোটেই কেইটা সাম হৈ গল 64 এটা x দুটা x তিনটা x চাৰিটা x চাৰিজনী x আছিল তোমাৰ মানে 4x প্লাস 2 + 4 কিমান হৈ গল 6 6 + 6 কিমান হৈ গল 12 ইকুয়াল টু 64 হল 4x plus 12 এখানে গলে কি আহিব -12 মানে 4x equal to কিমান পালো 52 4x 52 কেবাৰ গৈ আছে 13 বাৰ মানে x ৰ ভ্যালু কিমান পাই আছে 13 বাৰ আৰু সবতকে 4 নম্বৰ মোৰ কি আছে x যদি ভ্যালু কিমান হয় 13 তো आंसर কোনটো হ'ব লাগিব 13 आंसर কি অসুবিধা হৈছে নেক্সট কোৱেশ্চন বাঢ়ি যাও নেক্সট কোৱেশ্চন দিয়া আছে যে দুটা নাম্বার আছিল কিহৰ অনুপাত বা ৰেশিও কি দিয়া আছে 2/3 তোমাৰ নাম্বার হলো a আনটো নাম্বার b কিহৰ অনুপাত হৈ গল 2/3 মানে a ভ্যালুটো কি হ'ব এখানে b হৰণ এখানে গলে কি হ'ব পূৰণ 2b/3 আৰু কিহৰ product of the LCM into HCF is 96 মই এই মাত্ৰ কৈ আছো দুটা নাম্বার ইনটু কৰিলা যেটো পোৱা হেৰি কি হ'ব the product of two numbers মানে দুটা সংখ্যাৰ কি হ'ল গুণফল বা পূৰণফল সদায় কি হয় এলসিএম আৰু এইচসিএফ ৰ পূৰণফলৰ সমান হয় তো এই কিমান পাইছিলে মাত্ৰ 2b/3 মই এই খনে 2b/3 লিখিলো b থাকিল এলসিএম ইনটু এইচসিএফ প্ৰডাক্ট কি লেখা আছে 96 তো b ইনটু b কি হৈ গল b² / 3 ইনটু 96 তো b² 96 ৰ লগত 3 ইনটু হল ইনটু 2 এ গল ইয়াৰ 48 তো b² মানে কিমান পালো 48 into 3 মানে 48 3 যে কিমান হলো 144 the b value কি আহিলে root over 144 মানে কিমান পালো 12 যদি b 12 হয় a কি হ'ব 2 b মানে হৈ গল 12/3 3 হৈ গল 4/2 4 যায় মানে आंसर কোনটো হ'ব the sum of the numbers গতিকে 8 ৰ লগত 12 প্লাস কৰিলে মই কিমান পাম 20 পাম তো आंसर কোনটো হ'ব 20 ঠিক আছে নেক্সট কোশ্চেন লৈ আহিছো সো a salary 25% more than b মই ধৰিলো a এর নাম b এর নাম মই b কিমান salary গম পাও জানো মই ধৰিলো 100 যদি b salary 100 হয় b কে a কিমান বেছি আছে 25% more মানে 125 তো মোক সুধিছে যে কিমান পার্সেন্ট b কমি আছে এককে কিমান বা কমি আছে b 8 কৈ 25 টকা কমি আছে হল আৰু কাৰ পৰা এই পৰা মানে 25 ডিভাইডেড বাই কি হ'ব 125 ইনটু কি হ'ব সরি 25 ডিভাইডেড বাই b কথা কৈছ না ডিভাইডেড বাই 100 ইনটু কি হ'ব সরি সরি b কাৰ পৰা কাৰকে কমি আছে 8 কে কমি আছে তো ডিভাইডেড বাই কি আহিব 125 into 25 একবার গল 25 গল কিমান বার 5 বার 5 গল কিবার 20 তো आंसर কিমান পাই গলো 20% ঠিক আছে নেক্সট কোশ্চেন
98 টা ট্ৰফি আছিল ভগাব লগা হ'ল কিছুমান ল'ৰাৰ মাজত এটা গ্ৰুপৰ এটা ল'ৰা ইচ বয় মানে প্ৰত্যেকটো ল'ৰাই কেইটাকে ট্ৰফি পালে দুগুণ যিমানটা ল'ৰা আছিল মই ধৰিলো যে টোটেল ল'ৰা কেইটা আছিল টোটেল ল'ৰা কিমান আছিল গতিকে প্ৰত্যেকটো ল'ৰাই প্ৰত্যেক ল'ৰাই ট্ৰফি কেইটা পাইছে টুৱাইছ মানে মই কি গম পালো 2x into x কৰিলে ট্ৰফি কেইটা ওলাব 98 টা মানে 2x স্কয়াৰ ইকুৱেল কিমান হৈ গ'ল 98 এই 2 এ কিমান গ'ল 49 বাৰ গ'ল গতিকে x কি হ'ব √49 মানে কিমান পালো আনসাৰটো 7 তো ইয়াত কি আহিব আনসাৰ 7 বাস হৈ গ'ল নেক্সট আচ্ছা ট্ৰিগনোমেট্ৰি কোৱেশ্চন নেক্সট কোৱেশ্চনটো আছে ট্ৰিগনোমেট্ৰি চাচোন cos θ = a by b তো sec θ মান বিচাৰিছে তোমালোকে সকলোৱে জানা sec θ কি হয় cos θ উল্টা তো cos θ আছে a by b তো sec θ কি হ'ব b by a বাস আচ্ছা ইকুইটৰিয়েল ট্ৰায়াঙ্গল অৰ্থাৎ সমবাহু ত্ৰিভুজ ইকুইটৰিয়েল ট্ৰায়াঙ্গলৰ পেৰিমিটাৰ মানে কি বুজায় কোৱাচোন পৰিসীমা কি হ'ব সদায় সমবাহু ত্ৰিভুজৰ পৰিসীমা সদায় 5x আৰু এৰিয়া সদায় কি হয় মনত ৰাখিবা এটা শৰ্টকাট ফৰ্মুলা √3/4x স্কয়াৰ তো কি দিয়া আছে 5x = পেৰিমিটাৰ কিমান দিয়া আছে x 6 সৰি পেৰিমিটাৰ কিমান দিয়া আছে 5x মানে হ'ব 6 সেন্টিমিটাৰ 3x = 6 3 কেবাৰ গ'ল 2 বাৰ গতিকে x গ'ল কিমান পালো 2 বাৰ therefore area is equal to √3/4 into x square মানে 2 square মানে কিমান পাম 1 মানে আলটিমেটলি आंसर কিমান পালো √3 आंसर কিমান হ'ব মোৰ ইয়াত ঠিক আছে নেক্সট আপ √0.04 মানে বৰ্গমূল 0.04 4 বৰ্গমূল কিমান 2 ইয়াত কেটা আগত আছে দুটা আগত গতিকে মোৰ ইয়াত কেটা আগত আহিব এটা আগত 1.44 মানে 144 তাৰ বৰ্গমূল কিমান হয় 12 ইয়াত কেটা আগত দশমিক আছে এইপিনে চোৱা দুটা আগত গতিকে মোৰ ইয়াত এটা আগত আহিব প্লাস 1.69 মানে 169 ৰ বৰ্গমূল 13 ইয়াত কেটা আগত আছে দুটা আগত তো ইয়াত কেটা আহিব এটা আগত এইপিনে চাবা দেই এটা দুটা তিনটা চাৰিটা পিছত আছে মানে এনেহে গৈছে দেই তো 9 ৰ বৰ্গমূল কিমান হয় 9 ৰ বৰ্গমূল কিমান হয় 3 যেহেতু চাৰিটা এনেহলে চাৰিটা তোমাৰ কেটা দুটা এবাৰ দুবাৰ দশমিক ইয়াত আহিল খালি থাকিল কেনে কি লিখিলো 0 মানে 0.2 1.2 1.3 0.03 কিমান আহি গল 3 5 7 2.73 आंसर কিমান আহি গল 2.73 নেক্সট So, eta number 45% is same as 30%. মানে এটা নাম্বার ধৰিলা a ঠিক আছে আৰু 45% পার্সেন্টেজ অতৰাব হলে সদায় 100 হৰণ কৰিব লাগে ইনটু কি কলো a is কি লেখা আছে সেম মানে ইকুয়াল বুজায় 30% মানে 30% অতৰাব হলে কি কলো 100 of another number তাতে b ধৰিলো a 100 কি কলো কাট খাই গল সো এটো b এপিনে কি আছে পূৰণ এপিনে আহিলে কি হ'ব হৰণ 45 কি হৈ আছে উপৰত আছে এপিনে গলে ক'ত যাব তলত 15 গল দুইবাৰ 15 গল তিনিবাৰ মানে 2:3 आंसर কি পাম 2:3 নেক্সট আচ্ছা লিজা deposit money in her saving rate in such that every next day her deposit amount is 12 more than her previous deposit মানে মই কৈ আছো লিজা নামৰ ছোৱালী এজনী আছে আই প্ৰথম দিনাখন 12 টকা সেভ কৰিলে নেক্সট দিনাখন আৰু কি হৈ যায় 12 টকা আকৌ যোগ হৈ যায় বাঢ়ি যায় নেক্সট দিনাখন আকৌ কি হৈ যায় 12 টকা আকৌ বাঢ়ি যায় ঠিক আছে 12 12 এনে গৈ সদায় মানে প্ৰত্যেক যে 12 টকাকে বাঢ়ি গৈ আছে এটো এটা সমান্তৰ প্ৰগতি কোৱেশ্চন মানে এৰিথমেটিক প্ৰগ্ৰেছনৰ কোৱেশ্চন মোৰ ইয়াত প্ৰথম সংখ্যা কিমান আছে 12 বাঢ়ি গৈ আছে কেনেকে 12 টকাকে বাঢ়ি গৈ আছে মোক কিমান কৈছে মোক তাই কিমান টকা থাকিব 30 দিনৰ পিছত মানে এই ফৰ্মুলা মত দিবা SN is equal to n/2 2a plus n-1 b এইটো ফৰ্মুলা পাহৰি যাবা ইয়াত n ৰ মানটো কিমান হ'ব কেদিন পিছত কৈছে 30 দিন মানে মই কিমান হ'ব লাগিব 30/2 twice a
a কিমান আছে 12 প্লাস 30 minus 1 into d d কিমান আছে 12 তো এইখিনি বহাই ক্যালকুলেট কৰি লবা এনসারটো তো চোৱা 30 by 2 মই ইয়াৰ পৰা ভিতৰৰ পৰা 2 এটা বাহিৰ যাই দিও তো এটা 2 এটা আহি গল তো এটা কি আহি গল 12 30 পৰা 1 মাইনাস কৰিলে কিমান পাম 29 এই 12 পৰা 2 এটা গল গল কিমান হৈ গল 6 হল 2 এ কাট খাই গল 30 পালো 12 9 6 are 54 4 5 x 6 to the 12 plus 5 174 মানে কি পাই আছো 30 into 4 is equal to 6 একে সাথে 8 186 6 1 শূন্য না থাকিব 3 6 are 18 8 1 x 8 3 24 plus 1 5 2 x 5 5 8 आंसर क्या होगा 5 5 8 হইছে নেক্সট কোশ্চেন তো দিয়া আছে এটা বিয়া এটা কোশ্চেন এই বছর এক্সপেক্ট করব পারা এই বছর এটা কোশ্চেন আহিব সিওর আছে না মধ্যম মূল্য কৰিছে বা মিডিয়াম যেতিয়া এনেকুৱা ধৰণৰ কোশ্চেন থাকে তুমি সদায় সজাই লবা সৰু পৰা ডাঙৰ চোৱা প্ৰথম চোৱা 4 নম্বৰ কি আছে 1 তাৰপিছত কি আছে 1 তাৰপিছত কি আছে 1 কেটা আছে 3টা 2 আহি গল তাৰপিছত 4 আহি গল 5 আছে দুটা তাৰপিছত 7 আহি গল 8 আহি গল 12 আছে দুটা 16 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা মই আবার চাও 1 2 3 4 5 6 7 8 9 10 11 12 17টা আছে 13টা হল 13টা আছে 13টা মাজৰ সংখ্যাটো কোনটো হ'ব ঠিক এপিনে বা কেটা গুচি গল 6টা এপিনে বা কেটা গুচি গল 6টা মাজৰ সংখ্যা কিমান ওলাই আছে 5 তো মিডিয়ান কিমান হৈ গল 5 খতম নেক্সট কোৱেশ্চনত যাম এটো একেবাৰে সহজ প্ৰশ্ন আৰু এটো সবে পাৰিবা 225 ৰ কি কৈছে বৰ্গমূল কিমান হ'ব 15 729 ৰ বৰ্গমূল কিমান হ'ব কোৱাচোন কি হ'ব কোৱাচোন তোমাৰ মতে হৈছে না মোক পাইছে না তে কেনেকৈ পাইলে এটো মুখস্থ টেকনিক আমাৰ কোৰ্সলৈ আহিবা কি চাবা এবাৰ এপটো ধুনীয়া ধুনীয়া ফৰ্মুলা এনেকৈ শৰ্টকাট লেখা হৈ আছে 25 ৰ বৰ্গমূল কিমান হ'ব 5 144 ৰ বৰ্গমূল কিমান হ'ব 12 16 বর্গমূল কিমান হ'ব 4 আর 81 ৰ বর্গমূল কিমান হ'ব 9 3 গল 5 বার 3 গল 9 5 by 9 minus 4 by 9 মানে 1 by 9 minus 5 by 12 দুটাৰ এলসিএম কিমান হৈ গল 36 9 কিমান হৈ আছে 9 4 গুণ মানে 4 12 3 গুণ মানে 15 3 গুণ কিমান হ'ল 15 minus 11 by 36 आंसर किमान হৈ গল 11 by 36 তো এটো বহুত ধুনীয়া অংক চোৱা এইখিনি ধৰি লোৱা p এটো হৈ গল p এইখিনি জাত q হৈ গল এটো জাত q হৈ গল হইল a নামৰ লৰাটোৱে আৰম্ভ কৰি আছে 1 মিটাৰ পাৰ সেকেন্ড স্পিডত এটা হ'ব b এ আৰম্ভ কৰিব এটা দহত মানে যেতিয়া a অলৰেডি 10 মিনিট মানে ইমানখিনি পালেহি তেতিয়াহে কোনে আৰম্ভ কৰিব b এ মানে 10 মিনিটৰ টাইমৰ ডিফাৰেন্সটা আছে এতিয়া গতিকে a কিমান গল চোৱা a কিমান দূৰত্ব গল a স্পিড কিমান আছে 1 মিটাৰ পাৰ সেকেন্ড ঠিক আছে 10 মিনিট মিনিটটো তুমি সেকেন্ডত লৈ যোৱা স্পিড ইনটু কি হ'ব টাইম 600 সেকেন্ড মানে কিমান পাই আছে 600 মিটাৰ মানে ধুনীয়াকৈ চাবা দেই 600 মিটাৰ তাৰ পিছত বিয়ে আৰম্ভ কৰিছে হয় নহয় এই কথাটো ধৰা টি সময় লাগিল টি সময়ত এইখিনি বা যেটো আমাৰ এ আছে ইমানে পাব মানে আৰু টি সময় লাগিব বা 15 মিনিট পিছত লগ পাব ই যেতিয়া আৰম্ভ কৰিব এইখিনি পাব এইখিনি টি আৰম্ভ কৰিছে ন বিয়ে এইখিনি লাগি ধৰা 15 মিনিট ইয়াৰ কাৰণে এইখিনি 15 মিনিট ইয়াৰ কাৰণে এইখিনি 15 মিনিট তো স্পিড কিমান দিয়া আছে 1 1 লগত টি এটা ফোন কৰি দিম কেন 1 টি পি এটো কি হ'ব টি এটা ফোন কৰি মতে কি হ'ব 2 টি ইয়াৰ স্পিড কিমান বি 2 2 লগত টি টো ফৰ্মুলা কিমান হ'ব 2t 600 যোগ 1t ইকুয়াল টু কি হৈ গল 2t মানে 600 ইকুয়াল টু কি হৈ গল t তো t মান কিমান পালো 600 তো জাস্ট ওয়া নট কি লাগে pq ডিসটেন্স কি লাগে pq তো এটো 1 ৰ লগত যদি মই 600 কোণ কৰো কিমান পালো 600 মিটাৰ তো 600 মিটাৰ কিমান পালো 1200 মিটাৰ আৰু 1200 মিটাৰ যদি মই কিলোমিটাৰ নিব দেখিয়ান পাম 1.2
কিলোমিটাৰ তো এনসাৰ কিমান হ'ব 1.2 কিলোমিটাৰ এটা চোৱা the price of an article is first decreased by 40% and then increased by 20% তুমি ধৰি লোৱা স্টাৰ্টিংত যেতিয়া দাম নজনা ধৰি লোৱা 100 100 পৰা 40% কমি গল তো কিমান কমিলে মোৰ মানে 60 টকা পালেহি এটা 60 টকাত 20% বাঢ়িছে মানে 60 টকাত 20% যেতিয়া ইনক্রিজ শব্দ থাকে 100 লগত প্লাস কৰিব মানে কিমান হ'ব 120 পার্সেন্টেজ অতৰাবলৈ মই 100 লগত হৰণ কৰিব লাগিব 0 কাট খাই গ'ল 0 কাট খাই গ'ল কিমান পালো 72 মানে 100 পৰা আহি গ'ল কিমান 72 মাইনাস কৰিলে কিমান আহিব আনসাৰ 28 আনসাৰ কিমান আহিব 28 থ্যাংক ইউ গোটেইখিনি আমি গেট তোমালোকৰ যিখন চোৱা পেপার 3 SLRC 2022 যিখন কোৱেশ্চন পেপাৰ আছিল মই যিমান 20টা কোৱেশ্চন আছিল এডিআৰই মই সলভ কৰিলো তোমালোকৰ যদি এনেকুৱা পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 আৰু বাকিটা পেপাৰৰ সলিউশনস লাগে কেনেকৈ লাগে তেনেহলে তোমালোকে কমেন্ট কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা যদি কমেন্ট নকৰা তেতিয়া আমি কৰি দিম আৰু ইয়াৰ ৰিজনিং যেটো পাৰ্ট আছে সেইটো সলভ কৰিম তোমালোকে কমেন্ট কৰা তোমালোকক যদি লাগে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও